হেল্ল' ফ্ৰেণ্ডছ চ' এতিয়া ক'ব গ'লে এক্সামৰ কাৰণে আমাৰ হাতত আছে মাত্ৰ 5 দিন আৰু এই 5 দিনত আমি কেনেদৰে এটা ভাল স্ক'ৰ কৰিব পাৰোঁ বা কেনেদৰে এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ সেইটো আমি এতিয়া গুৰুত্ব দিয়াটো অতি দৰকাৰী। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'ম এই 5টা টিপছবোৰ বা ট্ৰিক্সবোৰ ফ'ল' কৰি তোমালোকে কেনেদৰে এতিয়াও লাষ্টৰ টাইমত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা, ঠিক আছে? কোনো কথা নাই। এণ্ড এটা কথা মনত ৰাখিবা যে এইটো লাষ্টৰ যোনটো 5 দিন আছে ন বা 5 ডেজ টাইমটো আছে, এইটো জাষ্ট 5 দিন সময় নহয়, এইটো আমাৰ কাৰণে গেম চেঞ্জাৰ হৈ যাব পাৰে, বুজিছা? যদি আমি ভালদৰে ষ্ট্ৰেটেজি ফ'ল' কৰোঁ এণ্ড তেনেকুৱা টাইপেৰে পঢ়ি যাওঁ, হ'ব? তো মই আজি তোমালোকক ভিডিঅ'ত ক'ম যে 5 দিনত কি কাম আমি কৰিব লাগে যাতে এটা ভাল স্ক'ৰ হওক। এণ্ড মই ইয়াত কোনো মটিভেশ্যন দিব অহা নাই, কাৰণ ময়ো তোমালোকৰ দৰে তেনেকুৱা ষ্টুডেণ্ট যি মই মানে পূৰা মাহটো নপঢ়ি লাষ্টৰ টাইমটোতহে পঢ়িও এটা ঠিক ঠাক বা ভাল স্ক'ৰ কৰিব পাৰিছিলোঁ। চ' মই পাৰিছোঁ, দেন তুমিও পাৰিবা, নোৱাৰা কোনো কথা নাই, ঠিক আছে? তো তো টিপ নম্বৰ 1 হৈছে PYQ মোড অন, অৰ্থাৎ আমাৰ প্ৰিভিয়াছ ইয়াৰ্ছবোৰৰ যোনবোৰ কুৱেশ্যনছ আছিলে, যোৱা মানে 6-7 বছৰৰ বা 5-6 বছৰৰ যোনবোৰ কুৱেশ্যনছ আছে, কুৱেশ্যন বেংকৰ টেক্সট পেপাৰেই হওক, তোমালোকে সেইবোৰ ওলোৱা দেন চোৱা, ঠিক আছে? তাতে চোৱা মানে কোনবোৰ কুৱেশ্যনছ ইম্পৰ্টেণ্ট টাইপৰ বা কোনবোৰ কুৱেশ্যনছ মানে পূৰা ৰি হৈ আহি আছে, মানে 2017ত যোনটো আহিল, 2019ত, 2023ত তেনেকৈ কোনবোৰ ৰি হৈ আহি আছে সেইবোৰ কুৱেশ্যন চোৱা। দেন সেইবোৰ কুৱেশ্যনত টিক লগোৱা এণ্ড ভালদৰে সেইবোৰ কুৱেশ্যনছ মনত ৰখা, ঠিক আছে? তুমি সেইটো মুখস্থ কৰি লোৱা, প্ৰেক্টিছ কৰা, সেইটো তোমাৰ কথা। যাতে সেইটো কুৱেশ্যনছ যদি এক্সামত আহে তেন্তে তুমি সেইটো 110% পাৰিবা। তুমি তাক তেনেকৈ প্ৰেক্টিছ কৰি দিয়া, কাৰণ আমাৰ PYQs কুৱেশ্যনে মানে ঘূৰি মেলি লৈ 70ৰ পৰা 80% আহি যায়, ঠিক আছে? আৰু মেইনলি ক'ব গ'লে লং কুৱেশ্যনছ যোনবোৰ থাকে ন, সেইবোৰ মেক্সিমাম PYQsৰ পৰা আহে। তো PYQs কুৱেশ্যন বহুত দৰকাৰী আৰু এইটো লাষ্টৰ টাইম, দেন PYQs কুৱেশ্যনছ কৰা তোমাৰ বহুত লাভ হ'ব। টিপ নম্বৰ 2 হৈছে এনচাৰ ৰাইটিং হেক, অৰ্থাৎ আমাক যোনটো কুৱেশ্যনছ দিছে আমি জাষ্ট তাৰহে এনচাৰ লিখিম। যদি আমাক দিছে যে ইয়াৰ কাৰণ লিখা, দেন আমি পইণ্ট ৱাইজ তাৰ কাৰণ লিখিম। দিছে ইয়াৰ নাম লিখা, দেন আমি তাৰ নাম লিখিম। তাতে বেছি বহলাই মেলি লিখিব কোনো দৰকাৰ নাই, কাৰণ শুনা, তুমি যদি বহলাই মেলি লিখা, ফাৰ্ষ্ট কথা তোমাৰ স্পেলিং মিষ্টেক্স হ'ব, ছেকেণ্ড কথা তোমাৰ টাইম এনেই গুচি যাব। যদি তুমি বহলাই মেলি লিখিলেও সিমানে মাৰ্ক পাবা এণ্ড পইণ্ট ৱাইজ বা যি আছে সিমান লিখিলেও সিমানে মাৰ্ক পাবা, দেন তুমি ঠিক ঠাক লিখা, মানে যোনটো খুজিছে সেইটো লিখা। পূৰা একদম ডাঙৰকৈ লিখিবা, পূৰা পেৰেগ্ৰাফ ভৰাই, কোনো লাভ নাই, ঠিক আছে? দেন তেতিয়া আমাৰ কি হ'ব, স্পেলিং মিষ্টেক্সো নহ'ব আৰু টাইম মেনেজমেণ্টতো আমাক সুবিধা হ'ব। চ' এক্সাম হলত বা এতিয়া এণ্ড পঢ়োঁতেও তেনেকৈ পঢ়িবা, যোনটো আমাক পইণ্টত সুবিধা হয় দেন তুমি পইণ্টত সেইটো লিখা। এনে পেৰেগ্ৰাফ বনাই কোনো লাভ নাই, ঠিক আছে? থাৰ্ড টিপ হৈছে লাষ্ট 5 ডেজ ৱাৰ প্লেন, মানে আমি 5 দিনত কেনেধৰণে পঢ়িম, কেই ঘণ্টা কি পঢ়িম, ঠিক আছে? তো আমি কি কৰিম, 3 ঘণ্টা আমাৰ ষ্ট্ৰং ছাবজেক্ট পঢ়িম, য'ত আমি ষ্ট্ৰং বা তুমি যোনটো ছাবজেক্ট পাৰা সেইটো আমি কৰিম। এণ্ড 4 ঘণ্টাত যোনটো আমাক উইক লাগে বা উইক ছাবজেক্টটো থাকে এণ্ড সেইটো পঢ়িম। এণ্ড তাতো যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকে, যোন আহি থকা কুৱেশ্যনছ থাকে সেইবোৰ কৰিম। একদম মানে যি টি কৰি কোনো লাভ নাই, ঠিক আছে? এতিয়া কাৰণ হাতত টাইম নাই, যোনটো তোমাক লাগে এইটো আহিব পাৰে বা এইটো অহা টাইপৰ কুৱেশ্যনছ, চ' তুমি সেইটো কৰিবা, হ'ব? এনেই মানে যোনটো চাই টাইম ৱেষ্ট নকৰিবা, যোনবোৰ আমাক ইম্পৰ্টেণ্ট আমি সেইটো কৰিম। তাতে লাগিলে ডায়গ্ৰামেই হওক, মেথছৰ প্ৰেক্টিছ কৰাই হওক, আছামিছেই হওক, ইংলিছেই হওক, ছ'চিয়েল ছায়েন্সেই হওক, যোনবোৰ তোমাক লাগে ন তুমি আহিবা সেইটো কৰিবা। এণ্ড এটা কথা, গ্ৰামাৰটো চব মানে বৰ্ডে ইমান বছৰলৈকে একেটাই কাটি আছে, তো সেইবোৰ গ্ৰামাৰ মানে ভালকৈ চাবা। লাগিলে ইংলিছতে হওক, অসমীয়াতে হওক, যোনটো গ্ৰামাৰৰ পেটাৰ্ণ আছে তো সেইটোৱে গ্ৰামাৰ আহিব। দেন তুমি গ্ৰামাৰটো ভালকৈ চাবা, তাত পূৰা মাৰ্ক পাই যাবা, হ'ব? টিপ নম্বৰ 4 হৈছে মেমৰি ফিক্স হেক, অৰ্থাৎ আমি যেতিয়া ৰিভাইজ কৰোঁ ন, ফুল পেৰেগ্ৰাফ পঢ়িব নালাগে। তেতিয়া কি হ'ব, তুমি মানে পেৰেগ্ৰাফ পঢ়ি থাকোঁতে তোমাৰ নিজৰে খেলি মেলি হৈ যাব পাৰে। চ' আমি কি কৰিম, হেডিং এণ্ড কিৱৰ্ডছ, মানে যোনটোত এনচাৰৰ হেডিং থাকে বা মেইন যোনটো পইণ্ট থাকে সেইটো পঢ়িম, প্লাছ কিৱৰ্ডছ যোনবোৰ থাকে বা গুৰুত্বপূৰ্ণ যোনবোৰ শব্দ থাকে বা চেণ্টেন্সবোৰ থাকে আমি সেইটো চাম, ঠিক আছে? তেনেকুৱা কৰিলে কি হ'ব, আমাৰ ভালকৈ ৰিভাইজ হৈ যাব। এণ্ড আমি বুকটো বন্ধ কৰি বা বহীটো বন্ধ কৰি মনতে ৰিকল কৰিম। চ' আমাক সেইটো ভালদৰে প্ৰেক্টিছ হৈ যাব। এণ্ড যদি তুমি মানে এক্সাম হলত যায় সেইটো কেনেবাকৈ পাহৰিও যোৱা বা মনতো নাহে ন, তেতিয়া ইয়াৰ পিছত কি চেণ্টেন্স আছিলে এনেকৈ চাব নালাগে, জাষ্ট তুমি মনতে ৰিকল কৰিছা, চ' বনায়ো লিখিব পাৰিবা, তাত কোনো কথা নাই। চ' এতিয়া তেনেকৈ কৰিবা। এণ্ড টিপ নম্বৰ 5 হৈছে MCQ। চ' MCQ আমাক মেইনলি আহে 45 মাৰ্কছৰ। তো ইয়াত MCQ কেতিয়াবা ডেফিনেশ্যনৰ পৰা দিয়ে, কেতিয়াবা তোমাক এক্সাম্পলৰ পৰা দিয়ে, কেতিয়াবা বুকৰ এটা লাইন উঠাই দিয়ে। চ' MCQৰ কাৰণে প্ৰিপেৰেশ্যন কৰা বহুত দৰকাৰী, কাৰণ MCQতে আধা মাৰ্ক আছে ন এইবাৰ। তো MCQৰ কাৰণে তুমি কি কৰিবা, ভালদৰে কিতাপটো মানে যোনটো ইম্পৰ্টেণ্ট আছে তাক আণ্ডাৰলাইন কৰিবা এণ্ড সেইটো মনত ৰাখিবা, ঠিক আছে? এণ্ড MCQত আমাৰ ফৰ্মুলাও আহিব পাৰে, তো মেথছৰে হওক বা ছায়েন্সৰে হওক, ফৰ্মুলাবোৰ ভালদৰে চাই
পাই যাবা এণ্ড বিশেষকৈ কিৱৰ্ডছবোৰ মনত ৰাখিবা তো কিৱৰ্ডছবোৰ মানে তোমাৰ মনত থাকিলে কি হ'ব তাক ৰিলেটেড যদি অপশ্যনো থাকে দেন তোমাৰ মনত ৰৈ যাব এণ্ড যোনটো ইম্পৰ্টেণ্ট টপিকছ আছে তাক ভালদৰে পঢ়িবা এণ্ড যদি তুমি এইকেইটা টিপছ এতিয়াও ফ'ল' কৰি যোৱা দেন তুমি এতিয়াও এটা ভাল স্ক'ৰ কৰিব পাৰিবা ঠিক আছে এণ্ড এতিয়াও ভয় খাব নালাগে এণ্ড মাইণ্ডটো এতিয়াও ক্লেম থকা হ'ব থেংক ইউ